নমস্কাৰ সকলোলৈকে বিদ্যা কোচিং কিতাপৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এই ক্লাছটোত কাৰেন্ট এফেয়াৰ্ছৰ লগতে গ্ৰামাৰ কেইটামান শিকিম, ঠিক আছে। সো কাৰেন্ট এফেয়াৰ যিকেইটা কাৰেন্ট এফেয়াৰ হয়তো আপোনালোকে নাই পঢ়া আৰু এই ধৰণৰ কাৰেন্ট এফেয়াৰ অহাৰ খুব বেছি চান্সেছ আছে আৰু গ্ৰামাৰ কেইটামান আমি ৰুলছ এণ্ড ৰেগুলেশ্যনছ এই ক্লাছটোত কৰিম, ঠিক আছে। সো চাওচোন আজি আমাৰ কেইটামান ইম্পৰ্টেণ্ট গ্ৰামাৰৰ ৰুল, ঠিক আছে, আৰু লগতে আমাৰ কাৰেন্ট এফেয়াৰ কেইটামান। যদি স্লাইডটো সেভ হৈ আছে তেতিয়াহ'লে প্ৰব্লেমে নাই। ওকে, ফাইলত গৈ পেলাই মই স্লাইডটো লৈ লৈছো। এক সেকেন্ড, কি আছিলে টুডে মক টেষ্ট। ওকে, সো আমি চাই লওঁ আজিৰ এইকেইটা কুৱেশ্যন, ঠিক আছে। সো প্ৰথম প্ৰশ্নটো হ'ল যে হু হেজ বিকাম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ এস্তোনিয়া। এস্তোনিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি লাভ কৰিছে? সো কমেণ্টটো আপোনালোকে আনসাৰটো কমেণ্টত লিখি লওক, তাৰ পৰা মই কৈ দিছো আনসাৰটো, ঠিক আছে। সো 5 সেকেন্ড টাইম এটা লৈ আপুনি আনসাৰটো লিখি লওক, ঠিক আছে। সো আনসাৰটো মই কৈ দিছো, যদি লিখিলে আপোনালোকে ইয়াৰ আনসাৰ হ'ব ক্ৰিষ্টেন মাইকেল। কি হ'ব আনসাৰটো? ক্ৰিষ্টেন মাইকেল ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিস কুৱেশ্যন, ঠিক আছে নে? সো কি হ'ব? ক্ৰিষ্টেন মাইকেল ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিস কুৱেশ্যন, হ'ব, ঠিক আছে। ওকে, সো কাৰ কথা কৰো? আমি এস্তোনিয়াৰ কথা কৰো। এস্তোনিয়াৰ কেপিটেল কি আৰু কান্ট্ৰিখন ক'ত আছে আমি জানো নে? এস্তোনিয়া ক'ত আছে? এইখন হ'ল তোমাৰ এস্তোনিয়া, কেপিটেল হৈ গ'ল তোমাৰ টালিন, কেপিটেল হৈ গ'ল, আৰু কাৰেন্সি হ'ল ইউৰো। এস্তোনিয়াৰ কেপিটেল টালিন আৰু কাৰেন্সি হৈ গ'ল ইউৰো। প্ৰাইম মিনিষ্টাৰ কোন হয় এতিয়া? ক্ৰিষ্টেন মাইকেল, ওকে, বা মিচেল, তুমি যি কোৱা এইটো। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দ্য সেকেন্ড ষ্টেট টু লঞ্চ OTT প্লেটফৰ্ম হেলো? এই OTT প্লেটফৰ্ম হেলো তলৰ কোনখন ষ্টেটে লঞ্চ কৰিছে? OTT প্লেটফৰ্ম হেলো তলৰ কোনখন ষ্টেটে লঞ্চ কৰিছে? Yes, অভাৰ দা টপ ইয়াৰ ফুল ফৰ্ম কি হয়? অভাৰ দা টপ, অভাৰ দা টপ ইয়াৰ ফুল ফৰ্ম হয়, ঠিক আছে। সো কোনখন ষ্টেটে OTT হেলো লঞ্চ কৰিছে? তাৰ আনসাৰ কি হ'ব? হেলো কোনে লঞ্চ কৰিছে? মেঘালয়, ওকে, আনসাৰ ইজ দা মেঘালয়, ঠিক আছে। সো বি অপশন, মেঘালয় ইজ দা কাৰেক্ট আনসাৰ। সো মেঘালয়ৰ বিষয়ে যদি অকমান চাওঁ, আমি মেঘালয় এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট, আমি সকলোৱে জানো। কেপিটেল হৈ গ'ল শ্বিলং, ওকে, প্ৰাইম চিফ মিনিষ্টাৰ হৈ গ'ল কনৰাড চাংমা। কনৰাড চাংমা CM হৈ গ'ল, হয়নে? ওকে, কনৰাড চাংমা CM হয়। তাত পোৱা যায় তোমাৰ গাৰো জাতিৰ লোক পোৱা যায়, গাৰো, খাচী আৰু জয়ন্তীয়া। গাৰো, খাচী আৰু জয়ন্তীয়া তাত পোৱা যায়, ঠিক আছে। আৰু এই তেওঁলোকৰ তাত থকা জাতিসমূহৰ নামতে গাৰী, খাচী আৰু জয়ন্তীয়া কি পাহাৰো তেওঁলোকৰ তাত পোৱা যায়, ঠিক আছে। গাৰো, খাচী, জয়ন্তীয়া নামত কি পোৱা যায়? পাহাৰো তাত পোৱা যায়। আৰু তাত কি ফেষ্টিভেল চেলিব্ৰেট কৰা হয়? চেৰি ব্লছম ফেষ্টিভেল। ইয়েছ, কি তাত চেৰি ব্লছম ফেষ্টিভেল তাত কি হয়? চেলিব্ৰেট কৰা হয়, ওকে। ওকে, নেক্সট কুৱেশ্যন। Who will launch India's first made in India S-25 helicopter by 2026? কৈছে যে 2026 চনৰ ভিতৰত S-25 হেলিকপ্টাৰখন তলৰ কোনটো কোম্পানীয়ে নিৰ্মাণ কৰিব? তলৰ কোনটো কোম্পানীয়ে S-25 হেলিকপ্টাৰখন নিৰ্মাণ কৰাৰ প্ৰজেক্ট কাম লৈছে, ঠিক আছে। মই কৈ দিওঁ, সেই কোম্পানীটোৱে আগতে কি কৰিছিলে তোমাৰ C295 বুলি এখন হেলিকপ্টাৰ বনাইছিলে টাটাৰ লগত মিলি পেলাই, হয়নে? এই টাটাৰ লগত মিলি পেলাই বনাইছিলে। আৰু সেইখন হেলিকপ্টাৰ কি আছিলে তোমাৰ? লাৰ্জেষ্ট সেলিং হেলিকপ্টাৰ আছিলে, বহুত বেছি সেইখন কি হৈছিলে? বিক্ৰী হৈছিলে, ওকে। সেইখন হেলিকপ্টাৰ বহুত বেছি বিক্ৰী হোৱা এখন হেলিকপ্টাৰ আছিলে। সো এইটো আনসাৰ কি হ'ব? এয়াৰবাছ ইজ দা কাৰেক্ট আনসাৰ। সো এই কি কৰিছে? টাটাৰ লগত এইবাৰো মিলি পেলাই তেওঁলোকে প্লেন কৰিছে যে বনাবৰ কাৰণে, কি বনাবৰ কাৰণে? S-25 হেলিকপ্টাৰখন বনাবৰ কাৰণে, ঠিক আছে। এই C295 খন সিংগল ইঞ্জিনৰ হেলিকপ্টাৰ আছিলে, ঠিক আছে, সিংগল ইঞ্জিন আছিলে, ওকে। সো এতিয়া এইখন হেলিকপ্টাৰ বনাই পেলাই কি কৰিব? ৰেডি কৰিব। কেতিয়ালৈকে? 2026 চনৰ ভিতৰত ৰেডি কৰাৰ কথা আছে, ঠিক আছে। ওকে, ইয়েছ, এই C295 খনে কি আছিলে? 1 নম্বৰ হেলিকপ্টাৰ আছিলে, যি কি কৰিছিলে মাউণ্ট এভাৰেষ্টত কি হৈছিলে? ওপৰত লেণ্ড কৰিব পাৰিছিলে, ওকে। মাউণ্ট এভাৰেষ্ট কি কৰিছিলে? লেণ্ড কৰিছিলে। সো ইণ্ডিয়াছ ফাৰ্ষ্ট হেলি হাব ক'ত বনাব গৈ আছে? ভাৰতৰ গুৰগাঁৱত বনাব গৈ আছে। India's first heli emergency medical service launched in Uttarakhand. PM Modi inaugurated India's largest helicopter manufacturing hub in Karnataka. So এটা মন ৰাখিম আমি, তাতকৈ এটা ইম্পৰ্টেণ্ট হৈ গ'ল যে কি হ'ল তোমাৰ ৰাজীৱ ক'ত গ'ল? অনামিকা বি ৰাজীৱ, অনামিকা বি ৰাজীৱ। এই অনামিকা বি ৰাজীৱ কি হয়? এই অনামিকা বি ৰাজীৱ কি হৈ গ'ল তোমাৰ? প্ৰথম
কি হয় ভাৰতীয় ওমেন হেলিকপ্টাৰ পাইলট হৈ গ'ল ইণ্ডিয়ান নেভিৰ প্ৰথম কি হয় ওমেন ওকে ইণ্ডিয়ান নেভিৰ প্ৰথম ওমেন পাইলট হৈ গ'ল কোন ৰাজীৱ ওকে কি ৰাজীৱ অনামিকা বি ৰাজীৱ ঠিক আছে এই নোটটো এবাৰ ঘৰত চাই ল'বা Next question. Where was billion impressions inaugurated? Because the billion impression code inaugurated kora hol. Kunkhon tolor, kunkhon state ba kunkhon sohorot ki kora hol. Billion impression inaugurate kora hol. Thik ase? So a answer to sai lua. E tuma billion impression hoy enekwa tuma finger impression thik ase? So এই ধৰণৰ ইমপ্ৰেছনৰ দুটা মানে কি দুটা স্ট্যাচু এনেকে একেলগে বনাইছে আৰু ইয়াৰ লেন্থ কিমান ইয়াৰ টল কিমান হৈ 11.5 মিটাৰ টল ঠিক আছে 11.5 মিটাৰ টল এটো কত বনোৱা হৈছে তোমাৰ চিফ মিনিষ্টাৰ কোন হয় হেৰিয়াৰ তোমাৰ কো হয় তোমাৰ ৰাঁচী কোচ ঝাৰখণ্ড ওকে সো ঝাৰখণ্ড কি হয় তোমাৰ চিফ মিনিষ্টাৰ হেমন্ত সোৰেনে কি কৈছে এই বিলিয়ন ইমপ্ৰেছনটো বিল কৈছে কোট কাৰ সহযোগত টাটা সহযোগত ঠিক আছে টাটা ষ্টিলৰ সহযোগত ওকে এই টাটা ষ্টিলৰ সহযোগত তেওঁলোকে তাত এই ৰাঁচীত এই ষ্টেচুটো বনাইছে ঠিক আছে আৰু ইয়াৰ উদ্দেশ্য কি ইয়াৰ কাম কি হ'ব যে বিলিয়ন ইমপ্ৰেছন ইজ এ মাৰ্ক অফ টু থাম একেলগে লগাইছে ঠিক আছে আৰু হি কি বুজাইছে যে ষ্টেচু ইজ দ্য প্ৰমোট আৰ্ট এণ্ড কালচাৰ বুজাইছে কি কৈছে আৰ্ট এণ্ড কালচাৰ প্ৰমোট কৰিছে আদাৰ ষ্টেচু লাইক বিলিয়ন ইমপ্ৰেছন হেভ বিন installed in many parts of the country আৰু বেলেগ জায়গাটো ইয়াক কি কোৱা হৈছে ইয়াক ইনষ্টল কৰা হৈছে ঠিক আছে সো এটো এবাৰ চাই লবা আৰু ইয়াৰ লেন্থ কিমান কলো মই 11.5 মিটাৰ টল next which country has built the world's first high speed carbon fiber train কৈছে যে দেখৰ মানে কোনখন দেখত হাই স্পিড কাৰ্বন ফাইবাৰ ট্ৰেইন বনোৱা হৈছে কাৰ্বন ফাইবাৰ ট্ৰেইন কত বনোৱা হৈছে গম পালে চাইনাত বনোৱা হৈছে ঠিক আছে আৰু এই ট্ৰেইনখনৰ ম্যাক্সিমাম স্পিড হ'ব 140 কিলোমিটাৰ ইয়াৰ কি হ'ব maximum speed hobo ঠিক আছে চাইনাৰ এই ট্ৰেইন খনৰ কিমান হ'ব maximum speed 140 কিলোমিটাৰ হ'ব ঠিক আছে ওকে ৰাঁচীৰ পৰাই yes okay বেলেগ question next question so কি হৈছে চাইনা চালো চাইনা ক্যাপিটাল হৈ গল বেইজিং চাইনা কাৰেন্সি রেনমিনবি আৰু তেওঁৰ লোকৰ প্ৰেসিডেন্ট কি হয় জি জিনপিং হ'ব next question এটা লগত চাই লোৱা যে world's first self driving train code launch হৈছিল জাৰ্মানীত world's first hydrogen power train Germany Asia's first hydrogen power train China Southeast Asia's first high speed railway whose code launch Indonesia country's first semi মানে ভাৰতৰ first semi high speed regional rail service name Namo Bharat কি হয় তোমাৰ Namo Bharat okay Saudi Arabia's first luxury train launch name ki Dream of the Desert okay Dream of the Desert okay next one who has launched Upawan Yojana next second ঠিক আছে okay so কি হ'ব who has launched Upawan Yojana and heritage tree adoption scheme এটো কোড কৰা হৈছিল answer UP কৰা হৈছিল কোড কৰা হৈছিল UP কৰা আৰু এই স্কিমটো মতে কি আছে এই স্কিমটো কি আছে Upawan Yojanar মতে তোমাৰ ভিলেজ বা শহৰ সকলো জায়গা কৰা হ'ব মানে ভিলেজৰ পৰা টাউনলৈ কি কৰা হ'ব গছ পুলি ৰোপণ কৰা হ'ব ঠিক আছে বৃক্ষ ৰোপণ কৰা হ'ব ঠিক আছে আৰু তোমাৰ এই হেৰিটেজ ট্ৰি এডপচনৰ আন্ডাৰত কি কৰা হ'ব যিমান বিলাক পুৰণা বৃক্ষ আছে বয়সীয়াল গছ আছে সেই গছ বিলাক কি হ'ব মানে হেৰিটেজ হিচাপে ডিক্লেয়াৰ কৰা হ'ব ঠিক আছে আৰু এটো কোড হৈছে উত্তৰ প্ৰদেশত হৈছে ঠিক আছে এই ইউপি ওকে এই মিত্ৰবন হেটো হল মিত্ৰবন এই মিত্ৰবনৰ মতে কি কৰা হৈছিল মিত্ৰবনৰ মতে কোৱা হৈছিল যে সেন্ট্রাল বাউন্ডারি হক বা স্টেট বাউন্ডারি তা মানে যদি ৰাজ্যখনৰ ঠিক আছে যদি এফালে যদি ইন্টাৰনেশনাল বাউন্ডারি শেয়াৰ কৰিছে বাউন্ডারিটো গছ ৰুৱা হ'ব যদি স্টেটৰ মাজত বাউন্ডারি শেয়াৰ কৰিছে তো গছ ৰুৱা হ'ব তা মানে কি সেই স্টেট খনৰ চাৰিওফালে কি কৰা হ'ব বাউন্ডারি কি কৰা হ'ব গছ ৰোপণ কৰা হ'ব বুলি কৈছিল হেতু কি হ'ব মিত্ৰবন আয়ুষ্মান ভাৰত ৰাঁচীৰ পৰা আৰম্ভ নেক্সট When was National Flag Day celebrated? National Flag Day কেতিয়া উদযাপন কৰা হৈছে এটো কবলগীয়া প্ৰশ্ন নহয় 22 জুলাই কাৰণ 1947 ৰ 22 জুলাই কি কৰা হৈছিল আমাৰ ফ্ল্যাগ কি কৰা হৈছিল এডপশন কৰা হৈছিল ওকে 22 জুলাই আমাৰ কি হৈছিল ফ্ল্যাগ এডপশন কৰা হৈছিল ওকে ঠিক আছে 2:3 ৰেশিও কিমান 2:3 ৰেশিও আমাৰ ফ্ল্যাগৰ নেক্সট কোৱেশ্চন এইটা ইম্পৰ্টেন্ট ডেট চাই লবা যে 1 জুলাইত ন্যাশনাল ডক্টৰ ডে সেলিব্ৰেট কৰা হয়
GST ডেও সেলিব্রেট কৰা হয় ন্যাশনাল চাৰ্টাৰ্ড একাউন্টেন্ট ডেও সেলিব্রেট কৰা হয় 2 জুলাই ওয়ার্ল্ড স্পোর্টস ডে জার্নালিস্ট ডে ওয়ার্ল্ড UFO ডে 3 জুলাই ইন্টারন্যাশনাল প্লাস্টিক বেগ ফ্রি ডে 4 জুলাই ওয়ার্ল্ড জোনোসিস ডে 10 জুলাই ন্যাশনাল ফার্স্ট ফার্মার্স ডে 11 জুলাই ওয়ার্ল্ড পপুলেশন ডে 12 জুলাই ওয়ার্ল্ড পেপার বেগ ডে 15 জুলাই ওয়ার্ল্ড ইউথ স্কিল ডে মানে ইউথ স্কিল ডে 17 জুলাই ওয়ার্ল্ড ডে ফর ইন্টার্ন জাস্টিস আৰু 20 জুলাই ওয়ার্ল্ড চেস ডে ইন্টারন্যাশনাল মুন ডে বুলি কব পাৰা 23 জুলাই ন্যাশনাল ব্রডকাস্টিং ডে ঠিক আছে ওকে নেক্সট ওয়া from when to when was education week 2024 celebrated এই education week তোমাৰ কি কৰা হৈছিল 22 ৰ পৰা 28 জুলাই লৈকে সেলিব্রেট কৰা হৈছিল 2024 চন মানে 2024 চন 22 জুলাই পৰা কিমান লৈকে 28 জুলাই লৈকে সেলিব্রেট কৰা হৈছিল ঠিক আছে না সেলিব্রেট কৰা হৈছিল একো প্ৰবলেম নাই ওকে সো এটা কথা হ'ল যে শিক্ষা বিষয়টো আগতে কৰা আছিল এই এডুকেশন টপিকটো আগতে কৰা আছিল এই এডুকেশন টপিকটো আগতে আমাৰ কৰা আছিল ষ্টেট লিষ্টত আছিল ওকে ষ্টেট লিষ্ট মানে কি আমাৰ ৰাজ্যিক যিখন সূচী আছিল সেই ৰাজ্যিক সূচী আছিল আৰু 1976 তোমাৰ 42nd amendment ঠিক আছে 42nd amendment হবনে ওকে 42nd amendment ৰ পাছত yes 1976 okay 42nd amendment ৰ পাছত 1976 ত ইয়াক কল তোমাৰ কি কল সমবৰ্তী সূচী বুলি কয় যে সমবৰ্তী সূচী লৈ লোৱা হল হয়নে এই সমবৰ্তী সূচী মানে কনকাৰেন্ট লিষ্টত এই টপিকটো দি দিয়া হল ঠিক আছে আৰু যেটো টপিক তোমাৰ ষ্টেট লিষ্টত থাকে সেই টপিকটো কি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোৱে ল বনাব পাৰে যেতিয়া এটা টপিক তোমাৰ কিবা ষ্টেট লিষ্টত থকা সময়ত আকৌ ষ্টেটে পাৰিছিলে ওকে সো সমবৰ্তী সূচীলে লৈ অহা লগে কনকাৰেন্ট লিষ্টত লৈ অহা লগে সেই টপিকটোৰ ওপৰত তোমাৰ কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰে কি কৰিব ল মেক কৰিব পাৰিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন Where will the first Divyang University of Eastern India be open? পূব ভাৰতৰ প্ৰথম দিব্যাংগ বিশ্ববিদ্যালয় কত খোলা হ'ব দিব্যাংগ বিশ্ববিদ্যালয় কত খোলা হ'ব ঝাৰখণ্ড ৰাঁচিত কত হ'ব ঝাৰখণ্ডৰ ৰাঁচিতে খোলা হ'ব ওকে ৰাঁচি ঝাৰখণ্ড ৰাঁচিতে খোলা হ'ব এতিয়া কথা হ'ল যে ওয়ার্ল্ড হ্যান্ডিক্যাপ ডে কেতিয়া সেলিব্রেট কৰা ওয়ার্ল্ড হ্যান্ডিক্যাপ ডে কেতিয়া সেলিব্রেট কৰা হয় 3 ডিসেম্বৰ সেলিব্রেট কৰা হয় কি ওয়ার্ল্ড হ্যান্ডিক্যাপ ডে ঠিক আছে World Handicap Day 3 December celebrate কৰা হয় Next question Who has announced the launch of Chief Minister Mangala Animal Insurance Scheme কৈছে যে এনিমেলৰ ওপৰত ইন্সুৰেন্স কোনখন ষ্টেটত কৈছে ঠিক আছে কি আনসার ৰাজস্থান ওকে সো কি তাৰ থকা যে ফাইনান্স মিনিষ্টাৰ কৈলে যে কি ক'ব লাগে জীৱ বিলাকৰ ওপৰত কি ক'ব লাগে বীমা কৰিব লাগে ওকে সো গৰু মহিবৰ ওপৰত কি হ'লে মানে বীমা কৰিব লাগে আৰু 5 লাখ টকা লৈ কি কৰা হল ইন্সুৰেন্স তাত কৈ দিয়া হল ওকে সো কি ৰাজস্থানটো কাৰেক্ট আনসাৰ Where did NABARD launch integrated tribal development program কোনখন তলৰ ৰাজ্যত NABARD tribal development program launch কৰিব গৈ আছে আনসাৰ কি হ'ব কেৰালা কি হ'ব শুদ্ধ আনসাৰ কি হ'ব কেৰালা হ'ব Next question Who has become the third all-rounder in the world to take 200 wickets and score 6,000 runs test cricket in test cricket the answer ki Ben Stokes okay so amar jikhon khel hoy gol world cup kar logot khelisile South Africa logot khelisile jikile win hol tumar India jikile hone India jikile jodi ami ebar world cup or bikhoy sai laisu hone olop ami world cup or bikhoy saisu okay jikile India jikile tumar man of the series pale kone man of the series pale Bumrah pale aru man of the match kone pale man of the match pale kone sobe jane hai okay next question to back dhore olaise dekhon grammar ahi gol next question grammar khini aji nokuru ami grammar khini ami live hot korim jodi kunubai pare answer to dibo try korok je ki ase proshno to etu first to koi lok first question to etu ধৰি পাইছে না the dash of these pens will you take whose whom which who স্ক্রিনত ঠিক আছে না ঠিক আছে এখিনি আমি নেক্সট ক্লাছত কৰি দিম ওকে টাইপ কৰি ধুনিয়াকে টাইপ কৰি গ্ৰামাৰ খিনি আৰু এই ধৰণৰ গ্ৰামাৰ খুব আহে ইউজ অফ তোমাৰ কি বুলি কয় ইউজ অফ হু হনে এইবিলা হু ইজ কোট ইউজ হয় এইবিলা কোৱেশ্চন বহুত বেছিকে দিয়ে সো এইবিলা কোৱেশ্চনৰ ওপৰত আমি অলপ চাই লম ঠিক আছে সো এতিয়া এটো ক্লাছতে এৰিছো আজি 5 বেলা এটা ৰিজনিং ক্লাছ লৈ যাম আৰু সন্ধি 8 বজালে লাইভত মক টেষ্ট ঠিক আছে মক টেষ্ট আৰু এডিআৰ যোৱাৰ পাছতে আমাৰ এপিএসসি কাৰণে
একদম ধাৰাধাৰ ক্লাছ লঞ্চ হৈ যাব খুব কম টকাত আমি কি কৰিম এই ক্লাছখিনি কণ্টিনিউ কৰিম অসমীয়া ভাষাত মেইনছ প্ৰিলিমছ গোটেইখিনি আমি তৈয়াৰী কৰিম থেংক ইউ ভেৰি মাছ